আজি আকৌ এটা মিনি ব্লগ লৈ আহিলোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ। মই কবিতা বড়ো। আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। যিহেতু আমৰ বতৰ ন, সেয়েহে একেলগে লগ মিলি আম খোৱাই মজাই বেলেগ। সেয়েহে আমি বৌহঁতৰ লগত সকলোৱে মিলি আম খাইছিলোঁ। মানে আম খোৱাটো মোৰ যেতিয়া বেমাৰ হৈ আছিল ন, তেতিয়াই আম খোৱা ভিডিঅ'টো আছিলে আৰু ভিডিঅ' কৰি থৈ দিছিলোঁ। আৰু ইয়াৰ বৌহঁতৰ গছৰ আম বহুত ডাঙৰ ডাঙৰ হয় আৰু সেয়ে আৰু মোৰ বেমাৰ হৈ থকা অৱস্থাতে আম টেঙা খাইছিল। সেয়ে মই ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ। যিহেতু এইবাৰ বতৰত আমো বেছি লগা নাছিলে, আম বহুতে কম। আগতে বহুত লাগিছিলে, যোৱা বছৰ বহুত ডাঙৰ আমটো, আৰু এতিয়া গছ বহুত থাকিলেও আম লগাই নাই। সেয়েহে সকলোৱে মিলি আম খোৱাই মজাই বেলেগ। আৰু ইয়া চাওক কি ধুনীয়াকৈ বাকলি গুচাই লোৱা হ'ল, আৰু ইফালে সৰু সৰু পিচকৈ কাটি আছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়া চাওকচোন, আমাৰ টিকলিটো আম খাব পাই একদম হাঁহি আছে। এয়া আমাৰ আম সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল। আৰু এইটো আমটো ঘৰৰে হয় দেই, মিঠা, বহুত ডাঙৰ ডাঙৰ হয়, আৰু এইবাৰ বেছি লগা নাই। আৰু সকলোৱে মিলি আম খালে বহুত ভাল লাগে ন, অকলে খাবলৈ মন নাযায়। সেইকাৰণে সকলোৱে মিলি আম খোৱা গৈছিল। আৰু এয়া আম সৰু সৰু পিচ কৰা হৈ গ'ল। এইখিনি বাবুৰ কাৰণে, বাবু যিহেতু জলকীয়া খাব নোৱাৰে, আৰু এয়া আমৰ জলকীয়া হৈ গ'ল দিয়া, আৰু সকলো খাৱা ষ্টাৰ্ট কৰিলে। আৰু ভিডিঅ'টো সকলোৱে চাব, বহুত বহুত ধন্যবাদ। আজিলৈ বাই।